নগৰত বোলে মানুহ এটাৰ বেমাৰ হৈছে ডক্টৰ পঠোৱা হ'ল ডক্টৰে কৈ দেখিছে যে কমপ্লিটলি নৰ্মেল একো বেমাৰেই নাই তাৰ এনেকৈ দিলে তাৰ কৰোনা হৈ যাব নেকি নহয় ৰসায়ন বিজ্ঞান বিভাগত হেণ্ড চেনিটাইজাৰ এই হেণ্ড চেনিটাইজাৰটো আমি বনাইছোঁ এইটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যিটো আমাৰ ফৰ্মুলা দিছে সেই ফৰ্মুলা মতে বনাইছোঁ ইয়াতে 3টা কেমিকেল ব্যৱহাৰ কৰা হৈছে আইচোপ্ৰপাইল এলকহল হাইড্ৰজেন পেৰক্সাইড আৰু গ্লিচাৰল এই ফৰ্মুলা মতে এইটো ব্যৱহাৰ বনাই আমি ইয়াতে এতিয়া বৰ্তমান পেকেজিং কৰি আছোঁ আৰু পেকেজিং কৰি লৈ ইয়াতে আমি কিছু পৰিমাণে ডিষ্ট্ৰিবিউট কৰা যাব কমিউনিটিক আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ অফিচবিলাকতো আমি পাৰিলে দিবলৈ চেষ্টা কৰিম যিবিলাক অফিচ এতিয়া চলি আছে আৰু এই বস্তুটো আপোনাৰ বনাই উঠাৰ পিছত আমি নিজেও ইউজ কৰিছোঁ এইটো ভাল ইউজ কৰিবলৈ ভাল হৈছে কিন্তু এতিয়া বৰ্তমান ছ'চিয়েল মিডিয়াতো কিছুমান মানে ফৰ্মুলা আহি আছে কিছুমান মানুহে সেইটো পাব্লিছ কৰি আছে বা মানে চাৰ্কুলেট কৰি আছে সেই গোটেই ফৰ্মুলাবিলাক মানে সম্পূৰ্ণ শুদ্ধ নহ'বও পাৰে গতিকে আপোনালোকে এইবিলাক পাব্লিকে যদি নিজে ঘৰত বনাই ল'ব বিচাৰে তেতিয়াহ'লে এইটো পাৰ্চেণ্টেজবিলাক আপোনাৰ কিমান এমএল দিব লাগিব সেই পাৰ্চেণ্টেজটো আপোনাৰ হুৰ ৱেবছাইটত এইটো ধুনীয়াকৈ দি থোৱা আছে আপোনালোকে তাৰ পৰা বস্তুটো চাই লৈহে আপোনালোকে ব্যৱহাৰ কৰিব বা ঘৰত বনাব কিন্তু বেলেগ আপোনাৰ যিকোনো ধৰণৰ ফৰ্মুলা ইউজ কৰি পেলাই ঘৰত এইটো বনাবলৈ চেষ্টা নকৰাই ভাল এইটো মানে নিজৰ ছেফটিৰ কাৰণে